বিহপুৰীয়াৰ লাহলিয়াল স্থিত জ্ঞান সৌৰভ জাতীয় বিদ্যালয়ে আয়োজন কৰে শিপাৰ সন্ধান শীৰ্ষক এক ব্যতিক্ৰমী অনুষ্ঠানৰ। জুবিন গাৰ্গৰ সোঁৱৰণত বিদ্যালয়খনে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰে। চতুৰ্থ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে লখিমপুৰ জিলা জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতিৰ সহযোগত অনুষ্ঠিত কৰা হয় আন্তঃজিলা জাতীয় বিদ্যালয় তৰ্ক প্ৰতিযোগিতা। কটন বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ ত্ৰিদীপ ভাগৱতীয়ে উদ্বোধন কৰা এই তৰ্ক প্ৰতিযোগিতাৰ অধ্যক্ষতা কৰে গুৱাহাটী কলেজৰ অধ্যাপিকা ডক্টৰ স্মৃতিৰেখা ভূঞাই। প্ৰতিযোগিতাখনত জিলাখনৰ 18খন জাতীয় বিদ্যালয়ৰ 36গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। লখিমপুৰ জিলাৰ জ্ঞান সৌৰভ জাতীয় বিদ্যালয় আৰু লখিমপুৰ জিলা সমন্বয়ৰক্ষী জাতীয় বিদ্যালয় সমিতিৰ উদ্যোগত আয়োজিত আজি শিপাৰ সন্ধান এক আন্তঃ বিদ্যালয় তৰ্ক প্ৰতিযোগিতা মই উদ্বোধন কৰিবলৈ সুযোগ পাওঁ। মোৰ বাবে এইটো বৰ ডাঙৰ সৌভাগ্যৰ কথা। বিদ্যালয় পৰিয়ালটিয়ে অত্যন্ত কষ্টৰে আয়োজন কৰা এই অনুষ্ঠানটোত অতিথিসকলক তেওঁলোকে কিতাপেৰে আদৰণি জনাইছে, এইটো এটা ভাল লগা কথা। আৰু একেবাৰে কম বয়সীয়া ছাত্ৰ ছাত্ৰীসকল, কণ ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিতৰ্ক প্ৰতিযোগিতা হৈছে, তেওঁলোকক এখন মঞ্চ দিয়া হৈছে। মই ভাবোঁ এই বিদ্যালয়খনৰ এই প্ৰয়াস আমাৰ আটাইৰে বাবে আদৰণীয় আৰু অনুকৰণীয় এক প্ৰয়াস। জ্ঞান সৌৰভ জাতীয় বিদ্যালয় পৰিয়ালে আমি 2 বছৰ ধৰি আমি শিপাৰ সন্ধান নামৰ এক ব্যতিক্ৰমী অনুষ্ঠান আমি অনুষ্ঠিত কৰি আহিছোঁ। এই অনুষ্ঠানৰ মুখ্য লক্ষ্য হৈছে যে আমাৰ শিপাডাল, আমি হেৰুৱা শিপাডাল আমি পুনৰ উজ্জীৱিত কৰাৰ এক মহৎ প্ৰয়াস আমি হাতত ৰাখিছোঁ। এই বছৰ আমি লখিমপুৰ জিলা জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতিৰ সহযোগত আমি পূব দিক্ৰং অঞ্চলৰ বিশিষ্ট শিক্ষাবিদ সমাজসেৱক স্বৰ্গীয় নিৰ্মল চন্দ্ৰ বৰাৰ সোঁৱৰণিত এখনি আন্তঃ জিলা জাতীয় বিদ্যালয় তৰ্ক প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিছোঁ। এই অনুষ্ঠানত উদ্বোধন কৰিবৰ বাবে আমি আমন্ত্ৰণ জনাইছিলোঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ ত্ৰিদীপ ভাগৱতী আৰু অধ্যক্ষাৰ আসন অলংকৃত কৰিছে গুৱাহাটী কলেজৰ অসমীয়া বিভাগৰ অধ্যাপিকা ডক্টৰ স্মৃতিৰেখা